নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি নেমু আমি যেটো সিডলেছ নেমু এটা ৰোপণ কৰিছিলো আৰু এইজোপা এতিয়া বৰ্তমান আমি কাটিঙৰ পৰা বনাইছিলো আৰু এইটো আপোনাৰ এতিয়া গ্ৰোথ হৈছে ডাইৰেক্ট সিধা ওলাইছে। তো এনেকুৱাকে সিধা ওলাই গ'লে যেতিয়া আপোনাৰ পুলিটো 5 ফুট 6 ফুট মান মানে ওখ হয়, বৰ্তমান এটা 5 ফুট মান আছে পুলিটো হাইট। তেনেকুৱাত আমি আপোনাৰ কাটিং কৰিম আৰু কেনেকৈ কাটিং কৰোঁ, কাটিং কৰাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ জেগাৰ পৰা ব্ৰাঞ্চ ওলাব আৰু কাটিংটো কৰা টাইম হৈ গৈছে আৰু সৰু সৰু ব্ৰাঞ্চ কিছুমান আহিব লৈছে সিডলেছ নেমুটো। আৰু কাটিঙত কিছুমান মানে ডাইৰেক্ট যিকোনো এটা ডাল ওলাই পেলাই এনেকৈ ওখ হৈ যায়, এইবিলাকো ভাল হয়, খুব ভাল প্ৰডাকশ্যন হয়। আৰু এইটো বয়স প্ৰায় আজি প্ৰায় আপোনাৰ 4 মাহ হৈছে আৰু 4 মাহত এইটো ধুনীয়া গ্ৰোথ হৈছে, পুলিটো প্ৰায় 5 ফুট ওখ হৈছে। আৰু এতিয়া আমি কেনেকৈ কাটিং কৰিম আপোনালোকে চাওক। এনেকুৱা কাটাৰ আপোনালোকে লৈ ল'ব কাটিং কৰিবৰ কাৰণে, এনেকুৱা কাটাৰ এটা লৈ ল'ব আপোনালোকে। লৈ পেলাই আপোনালোকে যিটো আগটো হয়, আগটোৰ পৰা সদায় এবেগ এটা ল'ব। এবেগ এটা লৈ এনেকুৱা তলত আপোনালোকে এইদৰে কাটিং কৰি দিব, তলত এইদৰে কাটিং কৰি দিব। কাটিং কৰি দিয়াৰ লগে লগে ইয়াৰ বিভিন্ন ধৰণৰ তলৰ হেৰিৰ পৰা ব্ৰাঞ্চ ওলাব আৰু কাটিং কৰি দিয়াৰ লগে লগে পুলিটো আপোনাৰ সবল মোটাও হয় আৰু লগতে বিভিন্ন ধৰণৰ ডাল হ'ব। ডাল হ'লে তেতিয়া আপোনাৰ অতি সোনকালে ইয়াৰ যিমান ডাল হ'ব সিমান সোনকালে প্ৰডাকশ্যনবিলাক হ'ব, ডাল ব্ৰাঞ্চবিলাক। আৰু এইটো আপোনালোকে আপোনাৰ এইদৰে কাটি দিব, কাটাৰ এখন লাগিব আপোনাক, কাটাৰ দি কাটিলে ভাল, খুব সমানে কাটিব আপোনালোকে কাটিংটো। আৰু এইদৰে আপোনালোকে নেমু খেতিত যদি এনেকুৱাকৈ চিধা ডাল ওলাই আহে, যিটো ডালবিলাক নোলায়, তেনেকুৱাবিলাকক কাটিংটো কৰি দিব লাগিব, তেতিয়াহে চাৰিওফালৰ পৰা ছাইডৰ পৰা আপোনাৰ ব্ৰাঞ্চবিলাক ওলাব। এতিয়া কিছুমান সৰু সৰু ওলাব লৈছে, এই আগটো কাটি দিয়াৰ কাৰণে এতিয়া অতি সোনকালে এই ডালখিনি ডাঙৰ হ'ব। এই আপোনালোকে চাওক, কেমেৰাটো ওচৰত দেখাই দিওঁ। এই যিবিলাক দেখিছে আপোনালোকে সৰু সৰু ডাল, এই সৰু সৰু ডাল এই আগটো কাটি দিয়াৰ কাৰণে আপোনাৰ ওপৰলৈ বেছি বাঢ়িব নোৱাৰে আৰু ফলত সি সম্পূৰ্ণ শক্তিখিনি পুলিটোৱে এই ডালখিনি বহোৱাত লগাব। এই যিমানখিনি ডাল হ'ব আৰু বিভিন্ন ধৰণৰ ডাল ওলাব, সৰু সৰু ডাল আৰম্ভ হৈছে। এনেকুৱাতে আমি কাটিংটো কৰিছোঁ আৰু এতিয়া বাৰিষা সময় আৰু এইটো ছিজনতে কৰিব, সদায় বহাগ জেঠ আহাৰৰ সময়ত আপোনালোকে কাটিংবিলাক কৰিব। আৰু বৰ্তমান আপোনাৰ ভিডিঅ'টো দেখুৱাৰ উদ্দেশ্য এইটোৱে, যিবিলাক পুলি ৰোৱাৰ পাছত আপোনাৰ এটা ডালেই আহে ওখ হৈ যায়, তো সেইটো আপোনালোকে এইদৰে কাটিং কৰিব লাগিব। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব আৰু ধন্যবাদ। আৰু নেমু পুলি লাগিলে যোগাযোগ কৰিব, আপোনালোকে আমাৰ নাৰ্চাৰীত পাব। এনেকুৱা সিডলেছ নেমু আছে, 12 মাহেই লাগে, চাপৰতে লাগে। আৰু এইটো এতিয়া কাটিং কৰা এতিয়া আজি 4 মাহ হৈছে আৰু নেক্সট 4 মাহৰ ভিতৰত ইয়াৰ ফুল হ'ব। আমি ইয়াৰ প্ৰডাকশ্যনটো যদি চাব বিচাৰে আপোনালোকে কমেণ্ট কৰিব, মেছেজ কৰিব, আমি দেখাই দিম নেক্সট ভিডিঅ'ত। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। ধন্যবাদ।